নমস্কাৰ বন্ধুসকল, আমি এই চেনেল যোগে আপোনালোকক ইতিমধ্যে বহুকেইবিধ ঔষধি উদ্ভিদ তথা উপকাৰী উদ্ভিদ আপোনালোকৰ চিনাকি কৰাই দিলোঁ। আজি আপোনালোকক এনেকুৱা এবিধ উদ্ভিদৰ লগত চিনাকি কৰাই দিম যিটো কোনো উপকাৰী নহয়, এইটো যথেষ্ট অপকাৰী উদ্ভিদ, আমাৰ কাৰণে যথেষ্ট অপকাৰী। এইজোপা দেখিছেনে? এইজোপা হ'ল পাৰ্থেনিয়াম গছ। ইয়াৰ বৈজ্ঞানিক নাম পাইথেনিয়াম হাইষ্টেৰফৰাছ। এই গছজোপা যথেষ্ট অনিষ্টকাৰী, পৰিৱেশৰ কাৰণে যথেষ্ট অপকাৰী এই উদ্ভিদ। আপোনালোকে চিনি লওক। প্ৰথম কথা হ'ল এই যে ফুলবোৰ দেখিছে, এই ফুলবোৰৰ পৰা গুটি হয়। এইবোৰ বগা বগা ফুল, এটা ফুলতে কেইবাটাও ফুল থাকে। এইবিধ এষ্টাৰেচি ফেমিলিৰ গছ, ফেমিলি এষ্টাৰেচি। ইয়াৰ এটা ফুলতে বহুতো সৰু সৰু অসংখ্য ফুল থাকে। এই ফুলবোৰ যেতিয়া ফুলে, ইয়াৰ পৰাগৰেণুবোৰ বতাহত উৰি ফুৰে আৰু এই পৰাগৰেণুবোৰ মানুহৰ কাৰণে যথেষ্ট হাৰ্মফুল। এই প্ৰথম কথা হ'ল যে কি এলাৰ্জি কৰে, মানুহৰ এলাৰ্জি, হাঁপানি, কাহ, কফ, চৰ্দি আৰু লাঙৰ ইনফেকশ্যন কৰে, লাঙত বেমাৰ কৰে। গতিকে এই ফুলবোৰ কেতিয়াও ওচৰত যাব নালাগে, সাৱধান হ'ব লাগে। বহুত সময়ত আমি দেখোঁ অজ্ঞতাৰ কাৰণে বহুতো মাইকী মানুহে, ছোৱালী মানুহে এই ফুলবোৰ ছিঙি খোপাত মাৰে। এইটো অতিকে ভয়ানক কথা, সেইকাৰণে আপোনালোকক চিনাকি কৰাই দিব লৈছোঁ। এই ফুলবোৰ খুবেই বিষাক্ত, ইয়াৰ যিটো পৰাগৰেণু, আৰু এই পৰাগৰেণুবোৰ বতাহত উৰি ফুৰি আমাৰ যিবিলাক পাচলি, শাক পাচলি, বিশেষকৈ বিলাহী, জলকীয়া, এইবিলাকত পৰি যায়। তাৰ ফলত পৰি আমাৰ যিটো সেই ফুলবিলাকৰ নেচাৰেল পৰাগ সংযোগ, সেইটোতো বাধাৰ সৃষ্টি কৰে, যাৰ ফলত উৎপাদন কমি যায়। এই গছবিধ যথেষ্ট পৰিমাণে ইনভাচিভ, অৰ্থাৎ য'তে ত'তে হয় আৰু খুব সোনকালে বাঢ়ি আহে। বিশেষকৈ আজিকালি আমি ৰাস্তাৰ কাষত, ৰেল লাইনৰ কাষত য'তে ত'তে দেখোঁ। এইটো হেল্থৰ কাৰণে বহুতো হেজাৰ্ডাছ আৰু জীৱ জন্তুৰ কাৰণে, বিশেষকৈ গৰু ছাগলীৰ কাৰণে যথেষ্ট হানিকাৰক। যদি গৰু ছাগলী এই পাতবিলাক বেছিকৈ খায়, দুই এবিধ খায় বা ইহঁতৰ ফডাৰৰ লগত যদি এই পাতবিলাক যায়, তেতিয়াহ'লে মুখত ঘাঁ লাগিব। এই গছবিধত এবিধ বিষাক্ত কেমিকেল উৎপন্ন হয়, ইয়াৰ নাম হ'ল পাৰ্থেনিন। এই পাৰ্থেনিনবিলাক যথেষ্ট অনিষ্টকাৰী, সেইকাৰণে এই হাতেৰে কেতিয়াও চুব নালাগে বা ছিঙিব নালাগে। আঠাটো এই পাৰ্থেনিন থাকে আৰু ই ইনভাচিভ আৰু ই আমাৰ শস্যৰ কাৰণে যথেষ্ট অনিষ্টকাৰক। এই গছজোপা যেতিয়া হ'ব, ইয়াৰ কাষত বেলেগ গছ হ'ব নিদিয়ে, কাৰণ ইয়াৰ এবিধ এল'পেথিক এফেক্ট আছে। শিপাৰ পৰা এই পাৰ্থেনিন যিটো কেমিকেল, পাৰ্থেনিন কেমিকেলটো শিপাৰ পৰা ই মাটিত, তাৰ ওচৰৰ কাষৰ মাটিত এৰি দিয়ে, যাৰ ফলত সেই অঞ্চলত বেলেগ উদ্ভিদৰ গ্ৰোথ হ'ব নোৱাৰে, বেলেগ উদ্ভিদ হ'ব নোৱাৰে। গতিকে ই আন গছকো হ'ব নিদিয়ে, খুব সোনকালে বাঢ়ি গোটেই অঞ্চলটো ছানি ধৰে। আৰু ইয়াৰ এজোপা গছত প্ৰায় 25,000 পৰা 30,000 গুটি হ'ব পাৰে এজোপা ডালৰ পৰাই। গতিকে ভাবি চাওকচোন কিমান দ্ৰুত গতিত বাঢ়িব পাৰে। গতিকে এই গছজোপা আমি নিৰ্মূল কৰিব লাগে। আচলতে ইয়াৰ কোনো উপকাৰ নাই, যথেষ্ট অপকাৰী, নিৰ্মূল কৰাৰ চিন্তা কৰিব লাগে। এতিয়া নিৰ্মূল কেনেকৈ কৰিব? এই গছজোপা আপুনি কেতিয়াও হাতেৰে নুচুব বা ফুলবোৰ কেতিয়াও নুচুব। ইয়াৰ নিৰ্মূলৰ আটাইতকৈ ভাল বুদ্ধিটো হ'ল যে কি, যেতিয়া গছজোপা গজি উঠিব, সৰু থাকিব, এনেকুৱা ফুলিছে এনেকুৱা নহয়, যেতিয়া গছজোপা সৰু থাকিব, কোনো ফুল নধৰিব, তেতিয়াই আমি উঘালি পেলাব লাগে। তেতিয়া ইয়াৰ অনিষ্টকাৰী এফেক্টটো কম থাকে। আৰু এই গছজোপা উঘালিব যোৱাৰ আগতে হাতত গ্লভছ, মুখত মাস্ক পিন্ধি ল'ব লাগে, যাতে ইয়াৰ যি পৰাগৰেণু সেইবিলাক কেতিয়াও আমাৰ হাৰ্টত সোমাই যাব নোৱাৰে, নাকেৰে সোমাই যাব নোৱাৰে। নাকেৰে সোমাই গ'লে এইবোৰ যথেষ্ট পৰিমাণে অনিষ্টকাৰক। আমাৰ স্কিনৰ ইচিং হ'ব পাৰে, ইয়াৰ যিটো আঠাটো লাগিব, স্কিনত ঘাঁ লাগিব, স্কিনৰ ইচিং হ'ব। গতিকে ইয়াৰ সাৱধানে পুলি যেতিয়া সৰু হৈ থাকে উঘালি পেলাব লাগে। আৰু যেতিয়া ডাঙৰ পুলি, এই ডাঙৰ গছবোৰ কাটিব যাওঁতে কিন্তু সাৱধান, এইবোৰ চুব নালাগে, লাহে লাহে উঘালি পেলাব লাগে। আৰু উঘালি পেলাই এইবোৰ আকৌ একোটা পলিথিন ডাঙৰ বেগত ভৰাই ল'ব লাগে। ভৰাই লৈ এই পলিথিন বেগবিলাকৰ সৈতে দকৈ মাটিত পুতি থ'ব লাগে। কাৰণ এই গছবিধ আপুনি উঘালি কোনো ধৰণৰ পচন সাৰৰ গাঁতত নেপেলাব। পচন সাৰৰ গাঁতত পেলালে কি হ'ব, ইয়াৰ গুটিবোৰ থাকি যায়। এই পচন সাৰৰ গাঁতত যিটো গৰম হয়, সেই গৰমতো এই গুটিবোৰ নষ্ট হৈ নাযায়, এই হিট ৰেজিষ্টেণ্ট গুটিবোৰ। আৰু সেই পচন সাৰবোৰ উলিয়াই যেতিয়া আপুনি শস্য পথাৰত দিব, তাত কিন্তু এইটো সততে গজি উঠিব আৰু গোটেই শস্য পথাৰখনত আৱৰি ধৰিব। গতিকে আপুনি ইয়াক গুটি হোৱালৈকে আচলতে ৰখিবই নালাগে, দেখিলে উঘালি পেলাব লাগে সৰুতেই। আৰু গুটি হোৱাৰ পিছতো যদি হয়, এইবোৰ পলিথিন বেগত ভৰাই মাটিত কৰি গাঁতত পুতি থ'ব লাগে। আৰু এইটো নিৰ্মূল কৰিব যাওঁতে চাব যে কোনো ধৰণৰ আজিকালি যিটো গ্ৰাছ কাটাৰ, সেইবোৰ কাটাৰেদি যাতে কাটিব নাযায়। কাৰণ কিয়, এই গাছ কটাৰেদি যেতিয়া কাটিব, টুকুৰা টুকুৰা হৈ যোৱাৰ লগে ইয়াৰ আঠাটো ওলাই যাব। আঠাটো আপোনাৰ গাত লাগিব বা কেওফালে ছিটিকি পৰিব, যিটো বিষাক্ত। আৰু 2 নম্বৰ কথা হ'ল যে কি গুটিবোৰ
কেওফালে সিঁচৰিত হৈ পাৰিব, তাৰ বংশ বৃদ্ধি বেছি হ'ব। এই গছবিধ আচলতে পাৰ্থেনিয়াম হাইষ্টেৰফাৰাছ, ইয়াৰ বৈজ্ঞানিক নাম ইংলিছত কেৰট গাছো বুলি কোৱা হয়। কেৰটৰ নিচিনা মানে অৰ্থাৎ গাজৰৰ নিচিনা পাতবোৰ কাৰণে এইবোৰ উদ্ভিদ আগতে আমাৰ ইণ্ডিয়াত নাছিলে, এইটো আমেৰিকান ষ্টেটবোৰত দেখা গৈছিলে, কিন্তু তাৰ পৰা আমাৰ ইয়ালৈ কেনেবাকৈ আহি এতিয়া সাংঘাতিক এটা সমস্যাৰ সৃষ্টি কৰিছে। এইবোৰ দেখিছেনে কেনেকৈ ফুলি আছে? দেখিবলৈ ফুলবোৰ ধুনীয়া যেন লাগিব, গোটেই ৰাস্তাৰ কাষত এইবোৰ সাংঘাতিক সমস্যাৰ সৃষ্টি কৰিছে। হেল্থ হেজাৰ্ড, ইক'লজিত এফেক্ট কৰিছে, পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিব। আৰু এই গছবিলাক যদি বেছিকৈ হৈ যায়, ইহঁতেই গোটেইখন অধিকাৰ কৰি ল'ব আমাৰ শস্য পথাৰত, আৰু কোনো ধৰণৰ খেতি হ'ব নিদিব। কাৰণ মই ইতিমধ্যে ক'লোৱে আপোনালোকক যে এল'পেথিক এফেক্ট, ইয়াৰ শিপাৰে পাৰ্থেনিন নামৰ কেমিকেল এটা মাটিত এৰি দিয়ে, যাতে ইয়াৰ ওচৰত বেলেগ গছ গছনি হ'ব নোৱাৰে। আৰু ই আমাৰ পলিনেশ্যনত এফেক্ট কৰে। ক'লোৱে যে আমাৰ শস্যৰ পলিনেশ্যনত পৰাগ সংযোগত এফেক্ট কৰে। ইয়াৰ ফুলবিলাক আগতেই ইয়াৰ পৰাগ ৰেণুবিলাক সেইবিলাক ফুলত পৰি আৰু যিটো আমাৰ নেচাৰেল পলিনেশ্যন সেইটো হোৱাত বাধা দিয়ে, আৰু গোটেই বতাহত এইবোৰ পৰাগ ৰেণুবোৰ উৰি ফুৰে, আৰু উৰি ফুৰি আমাৰ নাকেৰে সোমাই যায়। সেইকাৰণে এলাৰ্জি হয়, আমাৰ যিটো হাঁপানী বেমাৰ হয়, উশাহ নিশাহৰ প্ৰব্লেম হয়, লাঙৰ প্ৰব্লেম হয়। গতিকে আৰু গৰু ছাগলী যিবিলাক আমাৰ পোহনীয়া জন্তু, সেইবিলাকৰ কাৰণেও এনেকুৱা প্ৰব্লেম হয়। আৰু সিহঁতে খালে, মই ইতিমধ্যে ক'লোৱে যে তাহাঁতৰ মুখত ঘাঁ লাগিব, বেমাৰ হ'ব। আৰু এইটো আচলতে একেবাৰে এভইড কৰিব লাগে, যাতে ই হ'বই নোৱাৰে। আৰু এই পুলিবোৰতে আপুনি উঘালি, বিশেষকৈ বৰষুণৰ দিনত পুলিবোৰ সৰু হৈ গজি আহে, আৰু সৰু পুলিবোৰ দেখাৰ লগে এইবোৰ উঘালি পেলাব লাগে। এইবোৰ পাৰ্থেনিয়াম গছৰ পুলি কেনেকৈ গজি উঠিছে, ঠিক এনেকৈ পুলিবিলাক যেতিয়া গজি উঠে, এই সময়তে কণ্ট্ৰল কৰিব লাগে, নিৰ্মূল কৰিব লাগে, উঘালি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। ইয়াতকৈ ডাঙৰ হ'লে যেতিয়া ফুলিব, তেতিয়া বৰ অসুবিধা হয়, বিষাক্ততা বাঢ়ি আহে, ফুলৰ পৰা ৰেণুবোৰ নাকত সোমাই যাব, চকুত পৰিলে চকু ইচিং হ'ব। গতিকে ঠিক পুলিবিলাক এনেকুৱা অৱস্থাতে আপোনালোকে উঘালি পেলোৱাৰ ব্যৱস্থা কৰিব। তেনেকুৱা একেবাৰে গোটেই জেগাখন আগুৰি পেলাইছে, এইবোৰ পুলি ফুল ধৰাৰ আগতে, এনেকুৱা অৱস্থা অহাৰ আগতে আমি উঘালি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। কেমিকেল কণ্ট্ৰলটো ইমান বেছি সুবিধাজনক নহ'ব, কাৰণ ৰাস্তা ঘাটে চবতে আপুনি কেমিকেল উইডিচাইড ইউজ কৰাটো যুগুত নহয়। গতিকে ইয়াৰ উপযুক্ত কণ্ট্ৰল মেজাৰটো হ'ল যে কি, যেতিয়া পুলিতে থাকিব, পুলিতে এইবোৰ উঘালি ৰাস্তাৰ কাষৰ পৰা আঁতৰাই পেলাব লাগিব। আজিকালি ৰেল লাইন, ৰাস্তাৰ কাষ চবতে এই গছবোৰে আৱৰি ধৰিছে। এইটো এটা পাৰিপাৰ্শ্বিকতাৰ কাৰণে বিশেষ সমস্যা হৈছে। গতিকে আহকচোন বন্ধুসকল, এই পাৰ্থেনিয়াম গছ আমি য'তেই দেখোঁ ত'তে এইজোপা ভালকৈ চাই লওক, গাজৰৰ নিচিনা পাতেৰে পাৰ্থেনিয়াম গছ য'তেই দেখোঁ তাতেই আমি ঐক্যবদ্ধ হৈ সকলোৱে ইয়াৰ নিৰ্মূলৰ ব্যৱস্থা লওঁ, ইয়াৰ উঘালি এইবোৰ যাতে নিৰ্মূলৰ ব্যৱস্থা লওঁ, আৰু আমাৰ পাৰিপাৰ্শ্বিকতাটো আমি ৰক্ষা কৰোঁ, সুস্বাস্থ্যৱান হৈ থাকিব পাৰোঁ সকলোৱে। সেইকাৰণে আমি ঐক্যবদ্ধভাৱে এই গছজোপা নিৰ্মূলত আগবাঢ়ি আহোঁ। ধন্যবাদ।